হয় আজি যোৱা 12 বছৰে আপোনাৰ চয়নিকা প্ৰিণ্টাৰ্ছ নামৰ এটা অনুষ্ঠান আমি বহুত মৰমেৰে ৰাইজৰ আশীৰ্বাদত আৰম্ভ কৰিছিলোঁ। আজি তাৰে 12 বছৰীয়া মানে অতিক্ৰম কৰি আজি নতুনকৈ চয়নিকা ফ্লেক্স এণ্ড ডিজিটেল নামেৰে এটা নতুন অনুষ্ঠান আৰম্ভ কৰিছোঁ, যিটো আপোনাৰ ৰাইজৰ সুবিধাৰ্থে আজি মুকলি কৰা হ'ল। ইয়াতে বহুত ধৰণৰ ধৰক মানে যিটো অভাৱ আছে নলবাৰীবাসীৰ নতুন ডিজিটেল বা ফ্লেক্সৰ কোৱালিটি কোৱান্টিটি এনেকুৱা ভাল কাম পাব আমাৰ ইয়াৰ পৰা, আৰু আমাৰ 24/7 ছাৰ্ভিচ পাব। তো ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। যোৱা 12 বছৰে যিখিনি আমাক মৰম আৰু আশীৰ্বাদ ৰাইজে কৰিছে, ৰাইজৰ কাৰণে কৰিব পাৰিছোঁ, সেইখিনি অনাগত দিনত বিচাৰিছোঁ ৰাইজৰ পৰা মৰম আশীৰ্বাদ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। কোন জেগাতে? আপোনাৰ আমাৰ মছজিদ চক বৰমাৰাত চয়নিকা ফ্লেক্স আৰু চয়নিকা প্ৰিণ্টাৰ্ছ দুয়োটাই আমাৰ ইয়াতে আছে মছজিদ চকত। ফ্লেক্স প্ৰিণ্টিঙৰ এটা নতুন অধ্যায় ইয়াতে বৰমাৰাত আৰম্ভ হৈ গ'ল। দুজন ডেকা ল'ৰাই বৰ আগ্ৰহেৰে বিকাশতে এইটো কামটো আৰম্ভ কৰিছে। এই হেৰিৰ প্ৰতি মানে এই অনুষ্ঠানটোৰ প্ৰতি মানে বা হেৰিৰ প্ৰতি মোৰ খুব শুভেচ্ছা থাকিলগৈ। খুব সোনকালেই মানে এই ফ্লেক্স প্ৰিণ্টিং প্ৰেছটো মানে এটা নলবাৰীৰ এটা জাকত জিলিকা প্ৰেছ হিচাপে পৰিগণিত হ'ব, এই আশা ৰাখি লৈ পেলাই আমাৰ সকলোৰে শুভেচ্ছা থাকিব।